হেল্ল' ভিউৱাৰ্ছ LP UP 4500 শিক্ষক পদৰ বাবে যি এডভাৰটাইজমেণ্ট প্ৰকাশ হৈছিল সেই এডভাৰটাইজমেণ্টৰ অনলাইন আবেদন প্ৰক্ৰিয়া 8 এপ্ৰিল তাৰিখে শেষ হ'ব অহাকালি গতিকে যিসকলে এতিয়ালৈকে অনলাইন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই তেখেতসকলে অনলাইন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ল'ব যিহেতু কালিলৈ লাষ্ট দিন ছাৰ্ভাৰ ডাউন হ'ব পাৰে 4500 নিযুক্তিৰ ক্ষেত্ৰত CTET অথবা ATETৰ মাৰ্কছ আৰু জিলা নিৰ্বাচন এই দুটাই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব আপোনালোকে কোনখন জিলা নিৰ্বাচন কৰিছে আৰু CTETত যিসকলৰ মাৰ্কছ বেছি এই দুইটা কথাই ইয়াত গুৰুত্বপূৰ্ণ হৈ পৰিছে যিহেতু এটা ফৰ্মুলা দিয়া হৈছিল সেই ফৰ্মুলা মতে CTET অথবা ATETৰ পৰাই বেছি পাৰ্চেণ্ট লোৱা হয় গতিকে CTET অথবা ATETত যিসকলে ভাল মাৰ্কছ স্ক'ৰ কৰি থৈছে তেখেতসকলৰ চাকৰিটো পোৱাত কিছু সহজ হ'ব ফৰ্মুলা অনুসৰি যিসকলৰ পাৰ্চেণ্টেজ 70+ আছে তেখেতসকলে হোম ডিষ্ট্ৰিক্টতে বা নিজৰ পচন্দৰ ডিষ্ট্ৰিক্টতে চাকৰিটো পোৱাৰ চান্সেছ বেছি হয় নিজৰ পচন্দৰ জিলাখনতে তেওঁলোকে চাকৰিটো লাভ কৰিব পাৰিব কিন্তু যিসকলৰ পাৰ্চেণ্টেজ ফৰ্মুলাত বহুৱাই 60 ওচৰে পাজৰে অথবা 60ৰ তলত নামিছে তেখেতসকলে কিন্তু জিলা নিৰ্বাচন কৰোঁতে যথেষ্ট সাৱধান হ'ব লাগিব ধুবুৰী চাউথ চালমাৰা আৰু কেতিয়াবা ধেমাজি সাইডেও কাট অফ কমা দেখা যায় যিসকলক চাকৰিটো খুবেই প্ৰয়োজন আপোনালোকে এই তিনিখন ডিষ্ট্ৰিক্টৰ ভিতৰত যিকোনো এখন সিলেক্ট কৰিব পাৰে যেহেতু তিনিখন ডিষ্ট্ৰিক্ট সিলেক্ট কৰিবলৈ দিয়া হৈছে সেই তিনিখন ডিষ্ট্ৰিক্টৰ ভিতৰত দুখনমান ডিষ্ট্ৰিক্ট এনেকুৱা সিলেক্ট কৰিব লাগে য'ত আগৰ কাট অফ এনালাইচিছৰ ভিডিঅ' চাব য'ত কাট অফটো কম গৈছে আৰু এখন য'ত পোষ্টৰ সংখ্যা বেছি আছে তেনেধৰণে আপোনালোকে সিলেক্ট কৰিব লাগে তেনেধৰণে সিলেক্ট কৰিব পাৰে যেহেতু তিনিখন ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব লাগে আপোনালোকে ডিষ্ট্ৰিক্ট সিলেক্ট কৰোঁতে এইটো কথা মন কৰিব দুখন ডিষ্ট্ৰিক্ট যদি আপোনালোকে বেছি ভেকেন্সি থকা চুজ কৰিছে তেতিয়াহ'লে এখন ডিষ্ট্ৰিক্ট অন্তত কম ভেকেন্সি থকা চুজ কৰক তিনিখন ডিষ্ট্ৰিক্ট তিনিখনতে বোলে বেছি ভেকেন্সি আছে তেনেকুৱা ডিষ্ট্ৰিক্টহে আপুনি তিনিখন সিলেক্ট কৰিছে তেনেকুৱা ক্ষেত্ৰত চান্সেছটো কেতিয়াবা কমিও যায় গতিকে ডিষ্ট্ৰিক্ট সিলেকশ্যন কৰোঁতে দুখনত যদি বেছি ভেকেণ্ট আছে এখন অন্তত এনেকুৱা সিলেক্ট কৰিব লাগে য'ত ভেকেণ্ট পোষ্টৰ সংখ্যা কম এই গোটেই কথাখিনি আনৰিজাৰ্ভ কেটেগৰীক ধৰি লৈ কৰা হৈছে আপোনালোক যিসকলৰ বেলেগ বেলেগ কেটেগৰীত পৰে OBC SC ST তেখেতসকলৰ কাৰণে পাৰ্চেণ্টেজ ডেফিনেটলি কম পাৰ্চেণ্টেজতে আপোনালোকে পোৱাৰ চান্সেছ থাকিব ধৰি লওক যিটো মই এতিয়া 70 এবভ হ'লে ইউআৰৰ ক্ষেত্ৰত নিজৰ পচন্দৰ ডিষ্ট্ৰিক্টতে পোৱাত সুবিধা হ'ব বুলি কৈছোঁ OBC SC STৰ ক্ষেত্ৰত তাতকৈ অলপ কম পাৰ্চেণ্টেজত আপোনালোকৰ কাৰণে সুবিধাজনক হৈ আছে কিন্তু ডিষ্ট্ৰিক্ট সিলেকশ্যনটো আপোনালোকে ভালদৰে কৰিব লাগিব এতিয়ালৈকে যিসকলে অনলাইন আবেদন কৰা নাই তেখেতসকলৰ বাবে কিছু কথা কৈ থওঁ অনলাইন আবেদন কৰিব যাওঁতে আপোনালোকে যদি নতুন তেতিয়াহ'লে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে লগইন কৰিব লাগিব লগইন কৰাৰ পিছত যিখিনি আপোনালোকক বিচৰা হ'ব পাৰ্চনেল ইনফৰমেশ্যন এডুকেশ্যনেল ইনফৰমেশ্যন লগতে কোনটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিছে সেইখিনি ডিটেইলছ বিচৰা হয় সেইখিনি ফৰ্মত ইনপুট কৰাৰ পিছত নেক্সট আপোনালোকে চাৰ্টিফিকেট মাৰ্কশ্বিট এইবিলাক PDF কৰি আপলোড কৰিবলগীয়া হয় লগতে ফটো ছিগনেচাৰ এই সকলোখিনি আপোনালোকে আপলোড কৰি পেলাই ছাবমিট কৰিব লাগে আৰু এই কামখিনি আচলতে 30 মিনিটৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে নহ'লে আকৌ প্ৰথমৰ পৰা আপোনালোকে ফৰ্মখন ফিল আপ কৰি আহিব লাগিব